হেল্ল' গাইজ, এয়া দিনৰ ভাগত আপোনালোকক দেখুৱাই আছোঁ। ইমান উৎকট গৰম, আপোনালোকক কি ক'ম। মানে গৰু ছাগলী মানুহ জীৱ জন্তু একো মানে থাকিব পৰা নাই, ইমানেই গৰম। আৰু মই তেওঁ এখন পাতি দিছিলোঁ, এয়া দেখিছেনে, ৰ'দত পাতি পেলাই কণী এটা আমলেট কৰি চাইছিলোঁ। সঁচাই হয়, ভিডিঅ'বিলাকত দেখি থাকোঁ এনেকৈ কণী আমলেট কৰি খায়। আৰু এতিয়া মই আপোনালোকক দেখুৱালোঁ, এয়া দেখিছেনে, একদম হৈ গৈছেগৈ আমলেটটো। এয়া কি ক'ম আপোনালোকক, ইমানেই গৰম পৰিছে। আৰু কিন্তু এটা কথা, আপোনালোকে কণী আমলেট কৰিব, নিজেও সিজি যাব, ইমানেই গৰম পৰিছে। টেৱাখন মই পাতি থৈ আহিলোঁ, গৰম হ'বলৈ দি পেলাই আকৌ মই কণীটো ভাঙি পেলাই তাত দিলোঁ। আপোনালোকক দেখুৱাই থকাই নহ'ল, ইমান গৰমত। দেখিছেনে, কণী আমলেট কৰি হৈ গ'ল। আপোনালোকে কিন্তু এইটো কাম নকৰিব, আপোনালোকে নহ'লে সিজি যাব ইমান গৰমত। আৰু পিছবেলা এতিয়া লৈছোঁ চাহকাপ খাবলৈ। গাখীৰ চাহ ইমান এটা নাখাওঁৱে, তথাপিও আজি গাখীৰ চাহ অলপ খাওঁ বুলি, মাজে সময়ে খাওঁ, ইমান নহয় আৰু, ইমান নাখাওঁ। আৰু গাখীৰৰ চাহ বনালে কিন্তু আপোনালোকে এইটো কাম কৰেনে, গাখীৰ যেতিয়া আপোনালোকে গৰম কৰি থ'ব, ওপৰ চামনিটো বন্ধি থাকে যে, সেই ওপৰ চামনিটো আপোনালোকে গাখীৰৰ চাহৰ ওপৰত দি পেলাই খায়নে বাৰু? মই এনেকৈ খাই খুবেই ভাল পাওঁ। আজি মই গাখীৰৰ চাহ একাপ লৈছোঁ, আৰু ইয়াতে মই গাখীৰৰ সৰখিনি ওপৰত দি লৈছোঁ। আপোনালোকে খাই চাবচোন, যদি কোনে খোৱা নাই, এই চাহকাপ খাই কিন্তু খুবেই টেষ্টি। আৰু এই চানাখিনি দেখিছে, অলপ গাখীৰৰ সৰ পৰি গ'ল। আৰু দেখিছে চাহকাপ দেখিবলৈ ইমান ভাল লাগিছে। এতিয়া চাহকাপ খাই লওঁ, খাই কিন্তু খুবেই টেষ্টি হ'ব দেই। ইমান গাখীৰ চাহ নাখাওঁ মই, তথাপিও আজি গাখীৰ চাহ মাজে সময়ে খাওঁ অলপ চলপ। আৰু দেখিছেনে, মই গাখীৰখিনি আছিল যে, গোটেই গাখীৰখিনি গৰম কৰি গোটেই মানে অকণমান কৰি পেলাইছোঁ। আৰু অলপ গৰম কৰিম এতিয়া মই চেনি দি পেলাই। মই মিঠা দৈ অলপ বনাম বুলি ভাবিছোঁ, সেই গতিকে গাখীৰখিনি আছে যেতিয়া মই মিঠা দৈ অলপ বনাম বুলি পেলাই মই গোটেই খৰখিনি কাষত যি খৰ লাগি আছে, গোটেইবিলাক মই চামুচেৰে ৰুকি লৈ ল'লোঁ। ৰুকি লৈ পেলাই ধুনীয়াকৈ চেনি দি পগালোঁ। দেখিছেনে, গাখীৰখিনি ইয়াত একো দিয়া নাই, গাখীৰখিনি ধুনীয়া থুপথুপীয়া হৈ গৈছে। এই আপোনালোককো দেখুৱাই দিছোঁ। এতিয়া ঠাণ্ডা কৰি পেলাই মই ৰাখি দিম। ইমানে ভাল লাগে এনেকৈ খাই পেলাই। আৰু এইটো লৈছোঁ মই টিফিনৰ বক্স। এতিয়া মই তাতে ধুনীয়াকৈ উলিয়াই পেলাই থৈ দিওঁ ফ্ৰিজত ভৰাই। আপোনালোকক এতিয়া দেখুৱাব নোৱাৰিম। আৰু গাইছ, এতিয়া আহিলোঁ, দেখিছেনে, আপোনালোকক মই কি কৰিছোঁ তাকে অলপ দেখুৱাই দিলোঁ। আৰু আনফালে কেৰেলা কৰিছোঁ, বেগাইছে, এতিয়াও লগা নাই। আৰু এইজোপা ফুল নে জিকা নেজানো। আৰু আনফালে এটা কাৰ্টনত এয়া দেখিছেনে। আৰু এইডাল হ'ল বাঙি গছ, বহুত বেগাইছে, ফুলিছেও। আপোনালোকক লাগিলে নিশ্চয় দেখুৱাই দিম যেতিয়া লাগিব। আৰু কণ বিলাহী এয়া দেখিছেনে, ইয়াৰ পৰাই নি খাই থাকোঁ। আৰু বেঙেনা পুলি অকণ বেঙেনা পুলি ৰুই দিছিলোঁ, এতিয়া দেখিছে ধুনীয়া হৈছে ডাঙৰ, কিন্তু এতিয়ালৈ বেঙেনা লগা নাই, লাগিবগৈ। আৰু আনফালে এয়া জলকীয়া নিকিনাই হৈছোঁ, যেতিয়াৰ পৰা লাগিছে জলকীয়া এনেকৈ কৈয়ে খাওঁ, যিহেতুকে কম মানুহ, এনেকৈয়ে চলি যায়। আৰু এয়া দেখিছেনে জলকীয়া। আৰু আনফালে এজোপা আপোনালোকক জলকীয়া দেখুৱাই আছোঁ। আপোনালোকে কি বুলি কয় বাৰু এজোপা জলকীয়া? আমি ঔ জলকীয়া বুলি কওঁ, যিহেতুকে ঔটেঙাটোৰ নিচিনা জলকীয়াটো, সেইটো কাৰণে আমি ঔ জলকীয়া বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় বাৰু? এয়া দেখিছেনে, ঔ জলকীয়া লাগিছে আৰু ধুনীয়াকৈ ফুলিছে, বহুত লাগিব ঔ জলকীয়া। আৰু আনফালে ভেন্দি, আৰু আনফালে দিছোঁ ডাঙৰ বিলাহী সচ দিছিলোঁ, এয়া গুটি পচাইছিলোঁ। আনফালে এয়া লাগিছে। আৰু ছাগলীয়ে খাইছে, নিজৰ ঘৰৰ গৰু ছাগলী আছে, আগবিলাক খাই দিয়ে, জেওৰাখন ভালকৈ দিব পৰা নাই কাৰণে। আৰু আনফালে ফুলি আছে। আৰু এইফালেও দিছোঁ, এইফালেও লাগি আছে, যথেষ্ট কেইজোপা গছে দিছোঁ, লাগিও আছে। এতিয়ালৈ পকা নাই, কণ বিলাহীকে খাই আছোঁ, কণ বিলাহী পকি আছে। এয়া দেখিছেনে। আৰু এটা মই ভুল কাম কৰিলোঁ, মই গোমধানৰ গুটি পচাইছিলোঁ, গোমধান ধুনীয়াকৈ হৈছিলে, মই মানে পাহৰিলোঁ পচাই পেলাই। মই বন গজিছে বুলি, গোটেই বহুত বন আছিলে, বনৰ লগতে মই গোমধানৰ পুলিবিলাকো মই তুলি দিলোঁ। সেই মনটো বহুত বেয়া লাগি গৈছে। তাৰমানে এতিয়াহে মই গম পাইছোঁ, মই গোমধানো দিছিলোঁ, গোমধানবিলাকো মানে
উঠাই দিলোঁ মই। ইয়াত দেখিছেনে এজোপা দুজোপা এতিয়া আছে। মই যেতিয়া চাইছোঁ গোমধানটো মানে তলত দেখিছোঁ তেতিয়াহে মই অনুভৱ কৰিছোঁ হয় মই গোমধান পচাইছিলোঁ। মই পাহৰাত কিন্তু বনৰ লগত মই উঘালি পেলাই দিছোঁ। আৰু এতিয়া এজোপা দুজোপা আছে। আৰু আনফালে সৰু সৰু জলকীয়া মই লগাই দিছিলোঁ। এতিয়া এয়া জলকীয়া এজোপা দেখিছেনে পকিয়ে আছে, ইমান সৰুতে লাগিছে জলকীয়া। ইমানে ৰ'দ দিয়ে নহয়, মই সদায় সন্ধিয়া পানী দিওঁ। আৰু এয়া জলকীয়া ধুনীয়াকৈ সৰু সৰু গছত এয়া গোবৰ সাৰ দিছোঁ কাষে কাষে। আৰু এয়া ভেন্দি হ'ল 2-3বাৰমান ছিঙা। 5-6জোপামান গছ আছিল। মই 2জোপা মানে জংঘল যেতিয়া জুই দিছিলোঁ তেতিয়া ভেন্দি গছ 2জোপাও মই কাটি দিলোঁ পাহৰাতে। আৰু এতিয়া এইকেইজোপাই আছে ভেন্দি গছ। আৰু এতিয়া মই মৰিচা কেইডালমান উঘালি লওঁ। মৰিচাও মানে যথেষ্টখিনি আছিল, ভগাই দিলোঁ আৰু নিজেও খালোঁ কেইবাসাজো। আৰু এতিয়া মই কেইডালমান আছে, কেইডালমান উঘালি লওঁ। আৰু সৰু সৰু পুলি হৈ আছে, এইবিলাক ডাঙৰ হ'ব আকৌ। মৰিচা কেইডালমান উঘালি লওঁ। এয়া আপোনালোকক দেখুৱালোঁ মোৰ বাৰীখনৰ পৰিৱেশটো। আপোনালোকে চালে বেছি নহয়, কম পৰিমাণে যিখিনি পাৰোঁ ইমানখিনিয়ে লগাইছোঁ। আৰু এয়া অমিতাগুটি পচাইছিলোঁ, হৈছে তত এডাল, কিন্তু পচালে কি হ'ব, বান্দৰে খায়। আৰু আপোনালোকক এতিয়া মই দেখুৱাইছোঁ এয়া ৰাতি দৃশ্য। দিনত ইমানেই ৰ'দ দিছে, উৎকট মানে ৰ'দ, ইমান গৰম। এতিয়া ৰাতি দেখিছেনে ইমান পৰা আহিলে বতাহ ধুমুহা, আপোনালোকক কি ক'ম দেখিছেনে এয়া। আৰু আগফালৰ তেজপাত গছজোপা ভাঙি গ'ল, আপোনালোকক দেখুৱাই দিছোঁ। দেখিছে এয়া অলপ চলপকৈ এইজোপা দেখিছেনে, গোটেই চোতালতে বাগৰি গ'ল। গোটেই গছজোপা বাগৰা হয় মানে চাজাৰ ওপৰত মানে পৰিলে হয় গছজোপা। আধাতে ভাঙি গ'ল কাৰণে মানে চোতালতে পৰি গৈছে। বৰষুণ জাক দিয়া আৰু বতাহ জাক দিয়া ভালেই হৈছে। দেহাবিলাক মানে শাঁত পৰি গৈছে, ইমানেই গৰম মানে থাকিব নোৱাৰোঁ। ফেনৰ বতাহেও কাম নিদিয়ে, ইমানেই গৰম, ৰাতি শুব নোৱাৰোঁ। বৰষুণ আৰু বতাহ জাক দিয়াৰ বাবে ৰাতি ঠাণ্ডা পৰিছে। থাকিব নোৱাৰোঁ, গাইছে একেবাৰে যেনেকুৱা বতাহ মাৰিছে। এয়াই আছিল আজি ভিডিঅ'টো, ইমানতে ৰাখিছোঁ। বাই বাই।